Hello friends, welcome back to EduVedant Smart Classes. আজি পুনৰ আপোনালোকৰ ওচৰত ইণ্ডিয়ান পলিটিৰ এটা ক্লাছ লৈ উপস্থিত হৈছো। ক্লাছটো ষ্টাৰ্ট কৰাৰ আগতে আপোনালোকক ক'ব বিচাৰিছো যে আজিৰ পৰা যিখিনি আমি ইণ্ডিয়ান পলিটিৰ ক্লাছ কৰিম সেইখিনি মই খুবেই সিম্পল গ্ৰাফিক্সত লৈ আহিছো। যদি আপোনালোকে মোৰ আগৰ ক্লাছ দুটা চাইছে তেতিয়া তাতে দেখিব যে মই বহুত বেছি হেভি গ্ৰাফিক্স ইউজ কৰিছিলো। কিন্তু তেনেকুৱা কৰি হেভি গ্ৰাফিক্স ইউজ কৰিবলৈ ক্লাছবোৰ বনাব লাগিলে বহুত সময় লাগে আৰু যেহেতু আমাৰ সময় বহুত কম আছে গতিকে সেই কাৰণে মই ডিসাইড কৰিছো যে ইমান বেছি গ্ৰাফিক্স আমি এই এপিএসসিৰ যেটো আমি সিৰিজ কৰিম তাৰ কাৰণে ইমান বেছি মই এইলা ইউজ নকৰো সিম্পলি যিমান পাৰো মই টপিকস কভাৰ কৰিব ট্ৰাই কৰিম আৰু যাতে টপিকসবোৰ যাতে ভৰপুৰ থাকে যাতে যিখিনি মেটেৰিয়েল মই দিউ তাতে ভৰপুৰ মেটেৰিয়েল আপোনালোকক দিব পাৰো যাতে আপোনালোকৰ এটা ভিডিও চালে যাতে সেই যেটো টপিকে ধৰো সেই টপিকটো যাতে আপোনালোকৰ ক্লিয়াৰ হৈ যায় ঠিক আছে গতিকে আপোনালোকে ট্ৰাই কৰিব যে ভিডিওছবোৰ চাই আৰু যিখিনি কনসেপ্টস থাকে গোটেইবোৰ ক্লিয়াৰ হৈ যায় আপোনালোকৰ আৰু যদি কিবা ডাউট থাকে তেতিয়া হলে আপোনালোকে কমেন্টত সুধিব পাৰিব মই ক্লাউড ডাউটবোৰ ক্লিয়াৰ কৰিবৰ কাৰণে চেষ্টা কৰিম ওকে সো দেৰি নকৰি আৰম্ভ কৰিছো আজিৰ ভিডিওটো আজি আমাৰ টপিক হিচাপে আমি লৈছো পাৰ্ট 1 অফ দি কনস্টিটিউশন মানে আমি ডাইৰেক্টলি এটা ইণ্ডিয়ান পলিটিৰ কনস্টিটিউশনত পাৰ্ট 1 লৈকে আহিছো আমি যিখিনি হিষ্ট্ৰি বা যিখিনি পাৰ্ট আছে সেইখিনি আমি একদম পিছৰ ফালে ডিসকাস কৰিম আগতে আমি যিমানটা পাৰ্ট আছে এইবোৰ গুটেইবোৰ ডিসকাস কৰিলো okay let us discuss the part 1 of the constitution that is union and its territory aru yate kuntu article ase from article 1 to 4 ei saita article amar humai ase in the part 1 of the constitution okay so jodi ami part 1 of the constitution le sao tita hole prothom article 1 ot likha ase india that is bharat mane india duita name dia ase eta naam hoise india aru duitor naam hoise bharat okay আৰু it is defined as কি as a union of states rather than federation of state এটা union of state আৰু federation of state বুলি মানে কি বুজাইছে মানে আমাৰ যদি আমি কনস্টিটিউশনলৈ চাও মই কৈছিলো যে আমাৰ এটা কি হয় আমাৰ যেটো এই কান্ট্ৰিখন হয় ইটস আ ব্লেন্ড অফ ফেডাৰেশন প্লাস ইউনিটাৰী মানে দুইটা আমাৰ মেজাৰ আমি দেখা পাও আমাৰ এটা ফেডাৰেশন মানে কি যত নেকি স্টেটস বিলাকৰ নিজৰ ইন্ডিভিজুয়াল পাৱাৰ থাকে ওকে আমাৰ যিবোৰ স্টেটস আছে স্টেটস বিলাকৰ নিজৰ পাৱাৰ আছে ওকে সো হে পাৱাৰ বিলাক আমাৰ দিয়া হৈছে এজ এ ফেডাৰেশন ওকে কিন্তু কি হয় আমি দেখো যে আমাৰ ইন্ডিয়াত কি হয় এটা ষ্ট্ৰং সেন্টাৰ আছে সেন্ট্ৰাল গভৰ্নমেন্ট আছে যাৰ সুপাৰভিশনত এই গুটে স্টেটস বোৰে কাম কৰে গতিকে আলটিমেটলি কি হয় আমাৰ যিবোৰ স্টেটস আছে হেবোৰ এটা ইউনিয়ন হিচাপত থাকে এনেকুৱা নহয় যে ফেডাৰেশন সিস্টেমত কি থাকে যদি ফেডাৰেশন সিস্টেমত থাকে তেতিয়া হলে স্টেটস বোৰে যেতিয়া ইচ্ছা তেতিয়া এটা ফেডাৰেশনৰ পৰা উলাই যাব পাৰে কিন্তু আমাৰ ইন্ডিয়াত তেনেকুৱা নহয় এখন স্টেট আমাৰ ইউনিয়নৰ পৰা উলাই যাটো ইমান সহজ কথা নহয় সেপাৰেট হ'ব নোৱাৰে কিন্তু যদি বেলেগ ফেডাৰেশনস বোৰ চাও ওয়াৰ্ল্ডৰ তেতিয়া হলে তাতে কি যিবোৰ স্টেটস থাকে হেবোৰ ইজিলি ফেডাৰেশনৰ পৰা আউট হৈ যাব পাৰে বাট ইন ইন্ডিয়া হে স্টেটসবোৰ ইমান ইজিলি সেপাৰেট হ'ব নোৱাৰে সেই কাৰণে ইন্ডিয়া কি বুলি কোৱা হৈছে ইউনিয়ন অফ স্টেট বুলি কোৱা হৈছে ওকে আৰু ইয়াতে আমি এটা বস্তু পাও যে যেটো ভাৰত নাম আমাৰতে দিয়া হৈছে এটো কোৰ পৰা পোৱা হৈছে আমাৰ পুৰাণস বিলাকৰ পৰা ঠিক আছে আমি জানো যে আমাৰ 18খন পুৰাণ আছে আৰু সেই পুৰাণ বিলাকৰ পৰা আমাৰ যেটো দেশৰ নাম হেতু ভাৰত বুলি পোৱা হৈছে আৰু যেটো ইণ্ডিয়া নাম আছে এইবোৰ আমাৰ এই ব্ৰিটিছ সকলে আমাক দিছিলে সো আমাৰ দুইটা নামে বৰ্তমান চলে ইণ্ডিয়া আৰু ভাৰত ওকে তাৰ পিছতে আমি আৰ্টিকেল 1 ৰ আন্ডাৰত আৰু বস্তু পাও যে কি কৈছে যে ইউনিয়ন অফ ইণ্ডিয়া বুলি যেতিয়া কোৱা হয় তেতিয়া হলে আমি কি বুজো যে যেটো এৰিয়া আন্ডাৰ দা স্টেটস মানে আমাৰ ইণ্ডিয়াত এটা বৰ্তমান 28 খন স্টেটস আছে আৰু সেই 28 খন ষ্টেটৰ আন্ডাৰত যিমানখিনি এৰিয়া আছে হেতু কি বুজায় যেতিয়া ইউনিয়ন অফ ইণ্ডিয়া বুলি কম আমি সেইখিনি এৰিয়া বুজায় আৰু টেৰিটৰি অফ ইণ্ডিয়া বুলি যদি কয় তেতিয়া হলে এই যে 28 খন স্টেট প্লাস 8 খন ইউনিয়ন টেৰিটৰি আছে আমাৰ এই 8 খন ইউনিয়ন টেৰিটৰি এই গুটেখিনি মিলি পেলে কি বুলি কোৱা হৈছে টেৰিটৰি অফ ইণ্ডিয়া ওকে সো যেতিয়া ইউনিয়ন অফ ইণ্ডিয়া বুলি কম আমি গম পাম যে স্টেটস বোৰৰ কথা কোৱা হৈছে আৰু যেতিয়া টেৰিটৰি অফ ইণ্ডিয়া বুলি কয় তেতিয়া স্টেট প্লাস ইউনিয়ন টেৰিটৰি দুইটাৰে কথা কোৱা হৈছে ওকে নেক্সট আহিছো আমি আৰ্টিকেল 2 লৈ আৰ্টিকেল 2 এ কি কৈছে covers the admission of new state that are not the part of union of india মানে এটা কি হৈ যায় আৰ্টিকেল 2 এ কি কৈছে যে যিবোৰ এৰিয়া আমাৰ ইণ্ডিয়াৰ পাৰ্ট নহয় হেবোৰক যদি ইণ্ডিয়াত ইনক্লুড কৰিব লগা হয় এড কৰিব লগা হয় তেতিয়া হেতু কোনটো আৰ্টিকেলৰ থ্ৰু দি কৰিব পাৰি আৰ্টিকেল 2 থ্ৰু দি আমি কৰিব পাৰো নতুন কিছুমান এৰিয়াক ইণ্ডিয়াৰ ইউনিয়নৰ লগত এডিশন মানে আমি যদি চাও তেতিয়া হলে ইণ্ডিয়াৰ
যেটো আমাৰ গোৱা এৰিয়া আছিলে ৰব এটা একটা ড্ৰ কৰি দিছো মই মানে আমাৰ যিখন গোৱা আছিলে গোৱাখন একচুয়ালি ইনিশিয়ালি কাৰ আছিলে গোৱা প্লেস টু পৰ্তুগীজ কলৰ আছিলে কিন্তু তাক কি হৈছে ইন্ডিয়াৰ ইউনিয়নৰ লগত এড কৰা হৈছে লেটাৰ আৰু হেতু কৰা হৈছিলে থ্ৰু আৰ্টিকল 2 নেক্সট হৈছে যদি আমি যদি সিক্কিম খনলৈ চাও সিক্কিম খনকো আমাৰ ইন্ডিয়াৰ লগত এড কৰা হৈছে আগতে সিক্কিমখন এখন কান্ট্ৰি আছিলে আৰু তাকো যেতিয়া এড কৰা হৈছিলে হেতু কোনটো আৰ্টিকলৰ থ্ৰু দি কৰা হৈছিলে আৰ্টিকল 2 ৰ থ্ৰু দি কৰা হৈছিলে ওকে so that is the main responsibility of article 2 the addition of new state into the union of India okay next I show me article 3 কি কৰে যে জিবুৰ অলৰেডি এক্সিস্টিং স্টেট আছে তাৰে যদি স্টেট বাউন্ডাৰিজ বোৰ অল্টাৰ কৰিব লাগে মানে চেঞ্জ কৰিব লাগে বা কিবা আমি ৰিনেম কৰিব লাগে কালি আমি কারেন্ট এফেয়ার্স টপিকত চাইছিলো যে ৰিনেমিং অফ আ স্টেট নামটো চেঞ্জ কৰিব লাগে কেৰালা এতিয়া বৰ্তমান কেৰালা নাম কৰিব বিচাৰিছে তো যেতিয়া নামটো স্টেট চেঞ্জ কৰিব বিচাৰে তেতিয়া আমাৰ আৰ্টিকল 3 ইউজ কৰা হয় আৰু যদি কিছুমান স্টেট আছে তাৰ ধৰি লওক ডিভাইড কৰি দুখন স্টেট বনাই দিলে আগতে বিহাৰ আছিলে এতিয়া ধৰি লওক বিহাৰ ছত্তীশগড় ঝাৰখণ্ড এনে কৰি ডিভাইড কৰি দিয়া হৈছে হয়নে যে এই যে এৰিয়া বিলাক চেঞ্জ কৰি দিয়া হল বাউন্ডাৰিজ বিলাক যে চেঞ্জ কৰি দিয়া হল এইবোৰ কোনটো আৰ্টিকলৰ থ্ৰু দি কৰা হয় আৰ্টিকল 3 অফ দি কনস্টিটিউশনৰ দি এই চেঞ্জবোৰ কৰা হয় ওকে আৰু এই যেটো আৰ্টিকল 3 আছে এই যে চেঞ্জেস বিলাক আনা হয় এটো দুটা উপায়েৰে কৰিব পাৰি এটা হৈছে বিল কনসার্নিং টু দিস চেঞ্জ ক্যান বি ইন্ট্রোডিউসড ইন দা পার্লামেন্ট অনলি উইথ দি কি prior recommendation of the president okay মানে আমাৰ প্ৰেসিডেন্টে কি কৰিব পাৰে ৰিকমেন্ড কৰিব পাৰে এটো চেঞ্জ কৰিব কাৰণে আৰু এই ৰিকমেন্ড কৰাৰ আগতে প্ৰেসিডেন্টে কি কৰে ৰিফাৰ ইট টু দা ষ্টেট লেজিসলেচাৰ মানে প্ৰেসিডেন্টে প্ৰথমতে এটা ৰিকমেন্ডেশন পঠাই প্ৰথমতে ষ্টেটক পঠায় আৰু তেওঁলোকক খুধে তেওঁলোকৰ মতামত খুধে আৰু তাৰ পিছতে ষ্টেটখনে মতামত দিয়ে কিন্তু কথা হৈছে যেটো মতামত ষ্টেটখনে দিয়ে ইট ইজ নট বাইন্ডিং অন দি পাৰ্লিয়ামেন্ট মানে যেতিয়া পাৰ্লিয়ামেন্টে বিলখন পাস কৰিব তেতিয়া কিন্তু ষ্টেটখনে না কলেও পাস কৰিব পাৰে এনেকুৱা নহয় যে ষ্টেটখনে না কৈছে কাৰণে বিলখন পাস নহব তেনেকুৱা একো নাই কিন্তু খালি কনসিডাৰেশন লব পাৰে যে না যদি কৈছে তেতিয়া পাৰ্লিয়ামেন্টে হয়তো চিন্তা কৰিব যে কিয় না কৈছে ওকে কিন্তু ইটস নট বাইন্ডিং ইন দি পাৰ্লিয়ামেন্ট ওকে ষ্টেটৰ যেটো ভিউ আৰু এটো হৈছে এটা উপায় যে এটো পাৰ্লিয়ামেন্টত আৰু এটা উপায় আছে একচুয়ালি কালি মই ডিসকাস কৰিছিলো কারেন্ট এফেয়ার্সত যে যদি ষ্টেটখনে বিচাৰে যে তেওঁলোকৰ নাম বা কিবা চেঞ্জ কৰিব লাগে তেতিয়া হলে তেওঁলোকে কি কৰিব লাগিব তেওঁলোকৰ ষ্টেট লেজিসলেটিভ এসেম্বলিত এটা ৰিজল্যুশন পাস কৰিব লাগিব আৰু সেই ৰিজল্যুশনটো তেওঁলোকে কোড পঠাব লাগিব আমাৰ ইউনিয়ন হোম মিনিষ্ট্ৰীৰ ওচৰত পঠাব লাগিব আৰু ইউনিয়ন হোম মিনিষ্ট্ৰীয়ে কি কৰিব এখন বিল তেওঁলোকে মানে পঠাব পাৰ্লিয়ামেন্টত আৰু তাৰ পিছত সেই বিলখন পাৰ্লিয়ামেন্টত যেতিয়া পাস হৈ যাব তেতিয়া মানে এই চেঞ্জেস বোৰ আনিব পাৰে গটিকে দুটা উপায় আছে এটা পাৰ্লিয়ামেন্টে নিজে কৰিব পাৰে আৰু এটা হৈছে ষ্টেট লেজিসলেচাৰে এটা ৰিজল্যুশন পাস কৰি পেলাই তেনেকৈ আনিব পাৰে তো দুটা উপায় আছে মানে এক্সিস্টিং ষ্টেট বিলাকৰ যদি কিবা চেঞ্জ আনিব বিচাৰে আৰু হেতু কোনটো আৰ্টিকলত হ'ব হেতু আৰ্টিকল 3 ৰ আন্ডাৰত হ'ব ওকে সো আমি গম পালো যে আৰ্টিকল 2 এ কি কৰে নিউ ষ্টেট এডমিশন নিউ ষ্টেট এডিশন কৰিব লাগিলে আৰ্টিকল 2 ৰ আন্ডাৰেদি হ'ব আৰু যদি অলৰেডি এক্সিস্টিং ষ্টেট বিলাক থাকে হেবিলাকৰ যদি চেঞ্জ আনিব লাগে তেতিয়া হলে আৰ্টিকল 3 ৰ থ্ৰু দি হ'ব ওকে এবাৰ চাইছো আৰ্টিকল 4 ওকে আৰ্টিকল 4 এনো কি কয় আৰ্টিকল 4 অফ দি কনস্টিটিউশনে কয় যে জিবুৰ চেঞ্জ আমাৰ আৰ্টিকল 2 বা 3 কৰা হয় মানে যেতিয়া এখন কনস্টিটিউশনত চেঞ্জ কৰা হয় আমি হেতু কি বুলি কওঁ এমেন্ডমেন্টস বুলি কওঁ ওকে চেঞ্জ কৰাটোকে কিন্তু জিবুৰ চেঞ্জ আৰ্টিকল 2 বা 3 কৰা হয় হেইবোৰক কি কয় নট কনসিডাৰ্ড এজ এমেন্ডমেন্ট আন্ডাৰ আৰ্টিকল 368 আমাৰ যেটো আৰ্টিকল 368 ইট ইজ স্পেশালি ফৰ কি কনস্টিটিউশনাল এমেন্ডমেন্ট আমাৰ আৰ্টিকল 368 এ কি কৰে কনস্টিটিউশনাল এমেন্ডমেন্টস বোৰ কৰে ওকে ইট ইজ ৰেসপন্সিবল ফৰ কনস্টিটিউশনাল এমেন্ডমেন্ট আৰু আৰ্টিকল 368 বুলি কোৱাৰ লগে লগে আমি এটা স্পেশাল টাইপৰ মেজৰিটিৰ কথা কওঁ স্পেশাল মেজৰিটি ওকে বাকি যিবোৰ আমাৰ কিটা বিল পাস কৰিব লাগে তাতে আমাৰ বিভিন্ন ধৰণৰ মেজৰিটি থাকে সিম্পল মেজৰিটি স্পেশাল মেজৰিটি এবসলিউট মেজৰিটি এনেকুৱা সো আৰ্টিকল 368 ৰ আন্ডাৰত যদি কিবা এটা বিল পাস কৰিব লাগে তাতে কি লাগে স্পেশাল মেজৰিটি লাগে ওকে মনত ৰাখিব স্পেশাল মেজৰিটি মানে কি হয় আপোনালোকে হয়তো গম পায় যে আমাৰ এনেকুৱা কি থাকে 2/3 মেম্বাৰ্স প্ৰেজেন্ট এন্ড ভোটিং থাকে ঠিক আছে প্ৰেজেন্ট এন্ড ভোটিং আৰু প্লাস ইয়াৰ লগত আৰু কি লাগিব 50% অফ দি টোটাল স্ট্ৰেংথ অফ দি
হাউস ওকে 50% অফ দি টোটাল স্ট্রেংথ এনেকুৱা মানে দুটা ভোটিং হয় স্পেশাল মেজৰিটিৰ ক্ষেত্ৰত এই দুইটাতে ক্লিয়াৰ কৰিব লাগিব দুইটা টাইপতে তেতিয়াহে এটা কনস্টিটিউশনাল এমেন্ডমেন্ট চেঞ্জ কৰিব পাৰি আন্ডাৰ আৰ্টিকল 368 কিন্তু কৈছে যে যিবোৰ চেঞ্জেস আৰ্টিকল 2 আৰু আৰ্টিকল 3 ৰ আন্ডাৰত কৰা হয় তা মানে আৰ্টিকল 4 তো দি কি কৰিছে কৈছে যে ইট ইজ নট কনসিডাৰ্ড আন্ডাৰ আৰ্টিকল 368 মানে আৰ্টিকল 2 আৰু আৰ্টিকল 3 যদি কিবা চেঞ্জ কৰিব পাৰো বিচাৰো তেতিয়াহলে আমি সিম্পল মেজৰিটি দিয়ে কৰিব পাৰিম সিম্পল মেজৰিটি এটা স্পেশাল মেজৰিটি দৰকাৰ নাই সিম্পল মেজৰিটি লাগিব আমাক ওকে তো বুজি পাইছে যে আৰ্টিকল 4 ৰ কাম কি হৈছে আৰ্টিকল 4 এ কৈছে যে আৰ্টিকল 2 বা আৰ্টিকল 3 যদি কিবা চেঞ্জ কৰা হয় তেতিয়াহলে ইট ইজ ডান থ্ৰু সিম্পল মেজৰিটি ওকে তো ইয়াতে যদি আমি চাও এখিনি বস্তুৰ তেতিয়াহলে আমাৰ যেটো 100 কনস্টিটিউশনাল এমেন্ডমেন্ট কৰা হৈছিল ইন 2015 আৰু এটো কিহৰ লগত ৰিলেটেড আছিল ল্যান্ড বাউন্ডাৰী এগ্ৰিমেন্ট বিটুইন ইন্ডিয়া এন্ড বাংলাদেশ মানে কিছু মানে কি আছিল ল্যান্ড ট্ৰান্সফাৰ কৰা হৈছিল বাংলাদেশলৈ আৰু হেতু যেটো চেঞ্জ কৰা হৈছে থ্ৰু 100 কনস্টিটিউশনাল এমেন্ডমেন্ট হেতু আমাৰ সিম্পল মেজৰিটি পাস কৰা হৈছিল ওকে সিম্পল মেজৰিটি দি পাস কৰা হৈছিল এটো ওকে এটো এটা एग्जांपल হয় আপোনালোকক যদি কোৱেশ্চন ৰাখে আপোনালোকে কৰিব পাৰিব ওকে এইগিটা আছিল আমাৰ মেজৰ আৰ্টিকলস ইন দি পাৰ্ট 1 অফ দি কনস্টিটিউশন আৰ্টিকল 1 আৰ্টিকল 2 আৰ্টিকল 3 আৰু আৰ্টিকল 4 এবাৰ আমি চাব ওলাইছো ৰিঅৰ্গানাইজেশন অফ দি স্টেট ইন লিংগুইস্টিক বেসিসৰ কথা মানে আমাৰ স্টেটবোৰ যেতিয়া ৰিঅৰ্গানাইজ কৰা হৈছিল মানে আফটাৰ ইন্ডিপেন্ডেন্স আমি দেখিছিলো যে ইন্ডিয়াত একচুয়ালি দুই টাইপৰ স্টেট আছিল কিছুমান স্টেটক কি কৈছিলে প্ৰিন্সলি স্টেটস বুলি কৈছিলে আৰু কিছুমানক কৈছিলে ব্ৰিটিছ প্ৰভিন্স বুলি কৈছিলে ওকে এই দুই টাইপৰ স্টেট আছিল যেতিয়া ইন্ডিয়াক ইন্ডিপেন্ডেন্স দি দিলে তেতিয়া অটোমেটিকলি ব্ৰিটিছ প্ৰভিন্স যিবোৰ আছিল হেবোৰ টু ইন্ডিয়ান গভৰ্নমেন্টৰ আন্ডাৰত আহি গল ওকে ইন্ডিয়ান গভৰ্নমেন্টৰ আন্ডাৰত আহি গল ডাইৰেক্টলি ওকে কিন্তু যিবোৰ প্ৰিন্সলি স্টেট আছিল হেবোৰ কিছুমানে ডাইৰেক্টলি জয়েন কৰিছে ইন্ডিয়াক আফটাৰ দা ইন্ডিপেন্ডেন্স ডাইৰেক্টলি ইন্ডিয়াৰ গভৰ্নমেন্টক জয়েন কৰিছে কিন্তু কিছুমান স্টেট আছিল আকৌ হেবোৰে জয়েন কৰা নাই আৰু এতিয়া স্টেটবোৰ আজিৰ ডেটত যেনেকৈ আছিল তেনেকৈ নাছিল সব মানে বেলেগ বেলেগ ধৰণৰ সৰু সৰু টুকুৰা এনেকুৱা টাইপৰ হৈ আছিল কিন্তু পিছত কি হৈছে সেই স্টেট বিলাকক ৰিঅৰ্গানাইজ কৰা হৈছে আৰু ৰিঅৰ্গানাইজ কিহৰ ওপৰত কৰা হৈছে লিংগুইস্টিক বেসিসৰ ওপৰত কথা কৰা হৈছে কিন্তু ইনিশিয়ালি এই যে লিংগুইস্টিক বেসিসত ৰিঅৰ্গানাইজ কৰা হৈছিল হেতু একচুয়ালি প্ল্যান নাছিল হেতুকে আমি চাব লৈছো যে কিছুমান কমিশন ফৰ্ম কৰা হৈছিল প্ৰথম কমিশন আছিল এসকে ধৰ কমিশন অফ 1948 এটো মনত ৰাখিব লাগিব এসকে ধৰ কমিশন অফ 1948 কি কৰিছিল যে recommended reorganization based on administrative convenience rather than linguistic factor মানে এসকাধাৰ কমিশনে কৈছিলে যে যিবোৰ যেটা আমি স্টেট ব্লক ৰিঅৰ্গানাইজ কৰিম তেতিয়া আমি কিহৰ ওপৰত গুৰুত্ব দিব লাগিব এডমিনিষ্ট্ৰেটিভ কনভেনিয়েন্স মানে হেতু স্টেটটোক এডমিনিষ্ট্ৰাৰ কৰিব কাৰণে কেনেকৈ ইজি হয় হেতু ফ্যাক্টৰৰ ওপৰত বেছি গুৰুত্ব দিব লাগিব rather than linguistic মানে হে জায়গাত কি ভাষা কৈছে হেতুৰ ওপৰত গুৰুত্ব দিব নালাগে আমি গুৰুত্ব কিহৰ ওপৰত দিব লাগে যে তাক এডমিনিষ্ট্ৰাৰ কৰোতে আমাৰ কি প্ৰবলেমছ আহিব পাৰে বা কি কেনেকৈ আমাৰ এটো ইজিলি আমি এডমিনিষ্ট্ৰাৰ কৰিব পাৰো ওকে সো এসকে ধৰ কমিশনে হেতু ৰিকমেন্ডেশন দিছিলে কিন্তু মানুহে এবোৰ মানি নললে নেক্সট আহিছে জেপিভি কমিশন অফ 1949 জেপিভি মানে আমাৰ জৱাহৰলাল নেহৰু বল্লভভাই পটেল আৰু পিট্টাভি সিদ্ধাৰামায়া এইটো কমিশনে কি কৰিছিলে এইটো কমিশনও আহিবলে কি কৰি পেলালে ৰিজেক্টেড দা ল্যাঙ্গুৱেজ বেসিস ল্যাঙ্গুৱেজক বেসিস বনাব কাৰণে মানা কৰি দিলে যে ৰিঅৰ্গানাইজেশন কৰিব কাৰণে আমি ল্যাঙ্গুৱেজক বেসিস বনাব নোৱাৰো আমি আকৌ সেই এডমিনিষ্ট্ৰেটিভ মানে কনভেনিয়েন্সৰ ওপৰত গুৰুত্ব দিয়া কথা তো তেওঁলোকে হেতু দিলে কিন্তু ষ্টিল মানে যিবোৰ সিটিজেন্স আছিল দে ওয়্যাৰ নট কনভিন্সড উইথ দা থিং তাৰ পিছত কি হ'ব এটা ড্ৰামেটিক ঘটনা ঘটে যে তাতে মানে যেটো অন্ধ্ৰ প্ৰদেশ ষ্টেট থাকে তাতে মানে বহুত বেছি ৰিভলিউশন ষ্টাৰ্ট হৈ যায় আৰু তাতে মানে কিছুমান আন্দোলন ষ্টাৰ্ট কৰে আৰু আন্দোলন ষ্টাৰ্ট কৰোতে আমাৰ পট্টি শ্ৰী ৰামাল্লু বুলি এজন লোক থাকে তেখেতে 56 ডেজৰ হাঙ্গাৰ ষ্ট্ৰাইক কৰে আৰু তাৰ ফলত তেখেতৰ মৃত্যু হৈ যায় আৰু সেই কাৰণে তাৰ পিছত কি কৰিব লগা হৈ যায় গভৰ্নমেন্ট অফ ইন্ডিয়াই আন্ধ্ৰ প্ৰদেশ ষ্টেটখনক মাদ্ৰাজৰ পৰা সেপাৰেট কৰি এখন বেলেগ ষ্টেট বনাই দিব লগা হয় মানে কিহৰ ওপৰত ভিত্তি কৰি পেলাই ল্যাঙ্গুৱেজৰ ওপৰত ভিত্তি কৰি পেলাই ওকে ল্যাঙ্গুৱেজ মানে তাতে মাদ্ৰাজত কি কয় তামিল ল্যাঙ্গুৱেজ কয় কিন্তু আন্ধ্ৰ প্ৰদেশত কি ল্যাঙ্গুৱেজ কয় তেলেগু ল্যাঙ্গুৱেজ কয় ওকে গটিকে এই ল্যাঙ্গুৱেজৰ ওপৰত ভিত্তি কৰি পেলাই দুখন ষ্টেট বনাই পেলাব লগা হয় ইন 1953 গটিকে আলটিমেটলি কি হৈ গল লিংগুইস্টিক বেসিসত চেঞ্জ কৰিব লগা হৈ গল আৰু যেতিয়া এবাৰ লিংগুইস্টিক বেসিসত এটা ষ্টেট যেতিয়া বনাই দিলে তেতিয়া অন্য ষ্টেট বিলাকেও আকৌ হেতুৰ ডিমান্ড ৰাখিব ধৰিলে আৰু আলটিমেটলি ফজল আলী কমিশন 1953 গঠন কৰা হয় আৰু তেওঁলোকক এপইন্ট কৰা হয় ডিসেম্বৰ 1953 আৰু তেওঁলোকে ৰিপৰ্ট সাবমিট কৰে ইন সেপ্টেম্বৰ 1955 আৰু কি কৰে
accepted language as the basis of the reorganization. So ultimately Fazal Ali commission e ki kore language ok মানে বেসিস হিসাবে একসেপ্ট কৰি লয় যে ৰিঅৰ্গানাইজেশ্যন কৰোতে আমি ল্যাঙ্গুৱেজক ইম্পৰ্টেন্স দিব লাগিব কিন্তু তাৰ লগতে তেওঁ মানে কেটামান ফ্যাক্টৰছৰ ওপৰত গুৰুত্ব দিয়ে ফ্যাক্টৰছ কিটা এবাৰ চাই লৈছো কি হৈছে প্ৰথম হৈছে প্ৰিজাৰ্ভেশ্যন এণ্ড ষ্ট্ৰেংথেনিং দ্য ইউনিটি এণ্ড সিকিউৰিটি অফ দ্য কান্ট্ৰি মানে ইউনিটি এণ্ড সিকিউৰিটি অফ দ্য কান্ট্ৰিক আমি গুৰুত্ব দিব লাগিব অকল ল্যাঙ্গুৱেজৰ ওপৰত গুৰুত্ব দিলে নহব নেক্সট হৈছে লিংগুইষ্টিক এণ্ড কালচাৰেল হোমোজেনিটি মানে লিংগুইষ্টিকৰ ওপৰত আমি গুৰুত্ব দিম কিন্তু কালচাৰেল হোমোজেনিটি মানে বেলেগ বেলেগ কালচাৰৰ মানুহ থাকিব পাৰে ল্যাঙ্গুৱেজ বেলেগ বেলেগ হ'ব পাৰে কিন্তু সবকে যাতে ষ্টেটখনে এবাৰ ল্যাঙ্গুৱেজ মোৰ বেলেগ হৈ গ'ল গতিকে আমি বেলেগ কালচাৰৰ মানুহবিলাকক আমি ডিস্টার্ব কৰিম তেনেকুৱা হ'ব নোৱাৰে ইউনিটিটো থাকিবই লাগিব নেক্সট হৈছে ফাইনান্সিয়েল ইকোনমিক এণ্ড এডমিনিষ্ট্ৰেটিভ কনসিডাৰেশ্যন থাকিব লাগিব যে ষ্টেটখনে নিজৰ ফাইনেন্স ক্ৰিয়েট কৰিব পাৰিব লাগিব ইকোনমিক ষ্টেবিলিটি আনিব পাৰিব লাগিব নেক্সট হৈছে প্ল্যানিং প্ৰমোশন ফৰ দ্য ওয়েলফেয়াৰ অফ দ্য পিপল ঠিক আছে ওয়েলফেয়াৰ অফ দ্য পিপলক গুৰুত্ব দিব লাগিব ষ্টেট বিলাকে সো এইকিটা কন্ডিশন দিয়া হৈছিলে ৰিঅৰ্গানাইজ কৰা সময়ত আৰু তাৰ পিছতে কি হৈছিলে আমাৰ ষ্টেটবোৰ বনোৱা হৈছিলে অন দ্য বেসিস অফ ল্যাঙ্গুৱেজ আপোনালোকে যদি চাই এতিয়া বৰ্তমান আমাৰ যিবোৰ ষ্টেট আছে সেইবোৰ ল্যাঙ্গুৱেজৰ বেসিছত সেপাৰেট কৰা হৈছে ওকে সো এইখিনি আছিল আমাৰ ষ্টেট ৰিঅৰ্গানাইজেশ্যনৰ কথা ওকে এতিয়া যদি চাও হেইটোৰ ওপৰত বেস কৰি পেলাই আমাৰ কেবাখনো ষ্টেট বনোৱা হৈছিলে প্ৰথমতে কি কৈছিলে যে প্ৰথমতে হৈছিলে যে 14 ষ্টেটস আৰু 6 ইউনিয়ন টেৰিটৰিজ বনোৱা হৈছিলে ইন নৱেম্বৰ 1956 নৱেম্বৰ 1956 ত 14খন ষ্টেট ক্ৰিয়েট কৰা হৈছিল আৰু লগতে 6 ইউনিয়ন টেৰিটৰিজ ক্ৰিয়েট কৰা হৈছিল ওকে যদি আমি চাও সবচে প্ৰথম যিখন ষ্টেট কৰা হৈছিল এটো ফজল আলী কমিশনৰ পিছত হেতু হৈছিল মহাৰাষ্ট্ৰ এণ্ড গুজৰাট মানে আগতে মহাৰাষ্ট্ৰ আৰু গুজৰাট একেলগে আছিল হয়নে ব্ৰিটিছ প্ৰভিন্স হিচাপে আছিল তো প্ৰথমতে সেপাৰেট কৰা হৈছিল মহাৰাষ্ট্ৰ আৰু গুজৰাটক ইন 1960 দুখন ষ্টেট বনাই দিয়া হৈছিল তাৰ পিছত দাদৰা এণ্ড নগৰ হাভেলি এখন ইউনিয়ন টেৰিটৰি হিচাপে বনোৱা হৈছিল ইন 1961 তাৰ পিছত গোৱাক ইউনিয়ন টেৰিটৰি হিচাপে বনোৱা হৈছিল ইন 1962 মানে গোৱা কি কৰিছে একুয়াৰ কৰিছে ফ্ৰম দি পৰ্তুগীজ হয়নে মই অলপ আগতে কৈছিলো যে আৰ্টিকল 2 ইউজ কৰি পেলাই গোৱাক একুয়াৰ কৰিছে ফ্ৰম দি পৰ্তুগীজ ইন 1962 আৰু ইউনিয়ন টেৰিটৰি বনাই দিয়া হৈছিল আৰু ইন 1987 ষ্টেট হুড দি দিছিল ষ্টেট বনাই দিয়া হৈছিল ওকে গোৱাখনক এখন ঠিক আছে নেক্সট হৈছে দমন এণ্ড ডিউ কো ইউনিয়ন টেৰিটৰি বনোৱা হৈছিল ইন 1962 তাৰ পিছত পুডুচেৰী 1962 এখন ইউনিয়ন টেৰিটৰি বনোৱা হৈছিল তাৰ পিছত নাগাল্যান্ড ইন 1963 ষ্টেট হুড পাইছিল ওকে নাগাল্যান্ড আগতে অসমৰ পাৰ্ট আছিল তাৰপিছত নাগাল্যান্ড বনাই দিলে ইন 1963 তাৰ পিছত হৰিয়ানা চণ্ডীগড় বনালে ইন 1966 মানে আগতে পাঞ্জাব বুলি কৈছিল অকল গুটেখিনি এৰিয়া পাঞ্জাব বুলি কৈছিল কিন্তু পিছত হৰিয়ানা আৰু চণ্ডীগড় বুলি মানে সেপাৰেট কৰি দিলে ইন 1966 তাৰপিছত হিমাচল প্ৰদেশকো আকৌ 1966 তে সেপাৰেট কৰিছিল হিমাচল প্ৰদেশক ইনিশিয়ালি ইউনিয়ন টেৰিটৰি ৰাখিছিল বাট 71 ত ষ্টেট হুড দি দিছিল ওকে তাৰ পিছত আৰু তিনিখন ষ্টেট বনিলে কি মণিপুৰ ত্ৰিপুৰা আৰু মেঘালয় মানে এইবিলাক সব আসামৰ পাৰ্ট আছিল ন এবোৰ সবকে আকৌ ষ্টেট হুড দি দিলে ইন 1972 ওকে আপোনালোকে গম পাই যে আমাৰ ক্যাপিটেল শিফট হৈছিল ফ্ৰম শিলং টু দিছপুৰ ইন 1972 সো এইখিনি সময়তে হৈছিল ঠিক আছে নেক্সট হৈছে আমাৰ মিজোৰাম আৰু অৰুণাচল প্ৰদেশক আগতে নেফা ভেলি বুলি কৈছিল নেফা আপোনালোকে হয়তো এটো গম পায় আৰু এটো কিতিয়া হৈছিল 1972 ত তেওঁলোকক নেফা এটা ৰিকগনিশন দিছিল তাৰ পিছতে ইন 1987 দুইটাকে কি কৰিলে ষ্টেট হুড বনাই দিলে মানে ষ্টেট বনাই পেলালে 1987 ত ওকে তাৰ পিছত সিক্কিমক একুয়াৰ কৰা হৈছে ইন 1975 সিক্কিম আগতে এখন দেশ আছিল পিছত আমাৰ ইণ্ডিয়াৰ ষ্টেট বনি গল ইন 1975 তাৰ পিছত ছত্তীশগড় উত্তৰাখণ্ড আৰু ঝাৰখণ্ড বনালে বিহাৰৰ পৰা ইন 2000 তাৰ পিছত তেলেংগানাক সাপোৰ্ট কৰা সেপাৰেট কৰা হল ফ্ৰম অন্ধ্ৰ প্ৰদেশ ইন 2014 এতিয়া ৰিসেন্ট চেঞ্জেছত আমি কি দেখা পাওঁ যে দাদৰা নগৰ হাভেলি এক সেকেন্ড বডে মই এটো উঠাই দিছো ওপৰলে ওকে এতিয়া কি হৈছে দাদৰা নগৰ হাভেলি দমন এণ্ড ডিউ এই গুটেকিটাকে মিলি পেলাই এখন ইউনিয়ন টেৰিটৰি বনাই পেলা হৈছে ইন 2019 আৰু কি হৈছে জম্মু কাশ্মীৰ আৰু লাডাখ দুখন বেলেগ বেলেগ আমাৰ ইউনিয়ন টেৰিটৰি বনাই পেলোৱা হৈছে ওকে ইউনিয়ন টেৰিটৰি বনাই পেলোৱা হৈছে এতিয়া এখিনি ৰিসেন্ট চেঞ্জেছ তো এতিয়া আলটিমেটলি তেনেকা যদি চাব যাও তেতিয়াহলে আমাৰ বৰ্তমান আছে 28 ষ্টেটস আৰু 8 ইউনিয়ন টেৰিটৰিজ ওকে সো তেনেকা কৰি পেলাই আমাৰ ষ্টেটবোৰ ৰিঅৰ্গানাইজ কৰি থকা হয় আৰু যদি চাও ইমাত্ৰ মই কৈছিলো আপোনাক যে আমাৰ আগতে কি হৈছিল যেতিয়া আফটাৰ ইন্ডিপেন্ডেন্স আমাৰ ইন্ডিয়াৰ যিবোৰ ষ্টেট আছিল হেবিলাক কিছুমানক প্ৰিন্সলি ষ্টেটস বুলি কৈছিল আৰু কিছুমানক কি কৈছিল ব্ৰিটিছ প্ৰভিন্স বুলি কোৱা হৈছিল এটা ব্ৰিটিছ প্ৰভিন্স যিবিলাক আছে হেবিলাক তো ডাইৰেক্টলি ইন্ডিয়ান
আমাৰ গভৰ্ণমেণ্টৰ লগত জইন কৰি লৈছে লগালগ কথাই নাই কাৰণ এইখিনি ব্ৰিটিছৰে আছিল গতিকে ইণ্ডিপেণ্ডেন্স দি দিয়াৰ লগে লগে এইখিনি ইণ্ডিয়াৰ হেণ্ডঅভাৰ কৰি দিছে কিন্তু যিখিনি প্ৰিন্সলি ষ্টেট আছিলে সেইবোৰে কিছুমানে ইণ্ডিয়াক ডাইৰেক্টলি জইন কৰিছিলে আৰু কিছুমানে ডাইৰেক্টলি জইন কৰা নাছিলে স্পেচিয়েলি তিনিখন ষ্টেট আছিলে যেনে হায়দৰাবাদ জুনাগড় আৰু কাশ্মীৰ তেওঁলোকে আমাৰ ইণ্ডিয়াক ডাইৰেক্টলি জইন কৰা নাছিলে মানে হায়দৰাবাদে জইন কৰিব বিচাৰিছিলে পাকিস্তানক কিন্তু সেইটো কেনেকুৱা হ'ব পাৰে কথা চাওকচোন হায়দৰাবাদখন আছে ক'ত চেণ্টাৰ অফ ইণ্ডিয়াত আছে আৰু তেওঁলোকে পাকিস্তানৰ লগত জইন কৰিব বিচাৰিছিল তো এইটোতো হ'ব নোৱাৰে সেইটোৰ কাৰণে আমাৰ চৰ্দাৰ বল্লভভাই পেটেলে কি কৰিছিলে তাক ইণ্টিগ্ৰেট কৰাইছিলে কেনেকৈ জোৰ জবৰদস্তি থ্ৰু বাই দ্য মিনছ অফ পুলিচ একশ্যন পুলিচ পঠাই দি পেলাই আল্টিমেটলি পাৱাৰ ইউজ কৰি পেলাই হায়দৰাবাদক ইণ্ডিয়াৰ লগত জইন কৰাই দিছে নহ'লে এইটো এটা বিৰাট ডাঙৰ সমস্যা হৈ গ'ল হয় যে ইণ্ডিয়াৰ ভিতৰতে যদি এখন পাকিস্তান থাকিলে কেনেকৈ হ'ল সেইটোতো পচিবল নহয় গতিকে সেইটো থ্ৰু পুলিচ একশ্যন ইণ্ডিয়াৰ লগত জইন কৰা হৈছে তাৰপিছত জুনাগড় মানে আমাৰ এই গুজৰাটৰ ওচৰত জুনাগড় বুলি এটা জেগা আছে তো সেইটো কি হৈছে তাৰে যিখিনি পাব্লিক আছিলে তেওঁলোকৰ মাজত এটা পাব্লিক ৰেফাৰেণ্ডাম কৰা হৈছিলে মানে ভোটিং কৰা হৈছে আৰু ভোটিং কৰি পেলাই তেওঁলোকে জইন কৰিছিলে ইণ্ডিয়াৰ লগত তেওঁলোকক সুধিছিলে যে কাৰ লগত জইন হ'ব বিচাৰে পাকিস্তান নে ইণ্ডিয়া তো তেওঁলোকে ভোট কৰিছিলে ইণ্ডিয়াৰ লগত জইন হোৱাৰ কাৰণে গতিকে তেওঁলোকে ইণ্ডিয়াৰ লগত জইন হৈ গৈছিল আৰু তাৰপিছত কাশ্মীৰৰ কি হৈছিলে যে তেওঁলোকৰ ৰজা আছিলে হৰি সিঙে কি কৰিছে সাইন কৰিছিলে ইনষ্ট্ৰুমেণ্ট অফ এছেছন মানে কি হৈছিলে যে প্ৰথমতেতো কাশ্মীৰেও ইণ্ডিয়াত জইন কৰিম বুলি কোৱা নাছিলে মানে পাকিস্তানকো জইন নকৰে ইণ্ডিয়াকো জইন নকৰে কিন্তু কি হৈ গ'ল পাকিস্তানে কি কৰিছে কিছুমান টেৰৰিষ্ট পঠাই দিছিলে আৰ্মি তেওঁলোকৰ আৰ্মিটোকে টেৰৰিষ্ট হিচাপে পঠাই দিছিলে আৰু তাৰপিছত হৰি সিঙে টেনশ্যনত আহি পেলাই কি হৈছে আমাৰ ইণ্ডিয়ালৈকে আহি গৈছিলে জৱাহৰলাল নেহৰুৰ ওচৰত আহি পেলাই হেল্প বিচাৰিছিলে যে আমাক হেল্প কৰক তেতিয়া জৱাহৰলাল নেহৰুৱে কৈছিলে যে ইণ্ডিয়ান আৰ্মি এতিয়া এখন বেলেগ দেশত আমি পঠাই দিব নোৱাৰোঁ কাৰণ যিহেতু কাশ্মীৰে এতিয়া ইণ্ডিয়াক যিহেতু জইন কৰা নাই এতিয়ালৈকে গতিকে ইণ্ডিয়ান আৰ্মি এখন আমি কি কৰোঁ এখন বেলেগ দেশত আমি পঠাই দিব নোৱাৰোঁ গতিকে আপোনালোকৰ যদি তাতে পঠাব লাগে ইণ্ডিয়ান আৰ্মি তেতিয়াহ'লে আপুনি কি সাইন কৰিব লাগিব ইনষ্ট্ৰুমেণ্ট অফ এছেছন মানে আমাৰ ইণ্ডিয়াৰ লগত যে জইন কৰিছে তেনেকুৱা এখন লেটাৰ সাইন কৰিব লাগিব ওকে সো সেই ইনষ্ট্ৰুমেণ্ট অফ এছেছন সাইন কৰে কিং হৰি সিঙে আৰু তাৰপিছত ইণ্ডিয়ান আৰ্মি পঠোৱা হয় টু কাশ্মীৰ আৰু তাৰপিছত ফাইট কৰি পেলাই কাশ্মীৰখনক ৰেস্কিউ কৰা হয় ওকে আৰু তাৰপিছতে কিছু পাৰ্টত ৰৈ যায় আপোনালোকে জানে যিটো LOC তো তেনেকুৱা সেইটো ষ্টৰি সো ডেট ইজ হাউ কাশ্মীৰ জইন আৱাৰ ইণ্ডিয়ান ইউনিয়ন ওকে তো এইখিনি আছিলে আমাৰ পাৰ্ট 1 অফ দি কনষ্টিটিউশ্যন ওকে মানে কি আৰ্টিকলছ আছে তাৰপিছত ষ্টেট ৰিঅৰ্গেনাইজেশ্যন কি আছে আশা কৰোঁ আপোনালোকে বুজি পাইছে আৰু কিছু নতুন কথা জানিব পাৰিছে যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব যাতে এনেকুৱা ভিডিঅ'জ আৰু আহি থকা দিনবোৰত আপোনালোকে পাই থাকে আৰু যাতে কম সময়ত আপোনালোকে বহুখিনি কথা জানিবলৈ পাৰে ওকে আজি ইয়াতে এৰিছোঁ ধন্যবাদ